Hello students, আজিলৈ আইছো লখিমপুৰ ডিস্ট্ৰিক্টত হৈ যোৱা এছএছ সেকেন্ড ইয়াৰৰ হাফ ইয়াৰলি এক্সামৰ পলিটিক্যাল সায়েন্সৰ কুৱেশ্চন পেপাৰখন ইয়াৰ আগত আমি এটা ভিডিও বনাইছিলো যত আমি এই কুৱেশ্চন পেপাৰখনৰে পাৰ্ট এ ৰ কুৱেশ্চন আনসাৰবোৰ আলোচনা কৰিছিলো তাৰ লগতে ইংলিছ এণ্ড এছামিজ দুইটা মিডিয়ামৰ কাৰণে আমি 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া কুৱেশ্চনৰ আনসাৰবোৰ তোমালোকক দি গৈছিলো তো যদি তোমালোকে সেই ভিডিওটো চোৱা নাই ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে ভিডিওটো চাই লবা আজি আমি এই কুৱেশ্চন পেপাৰখনৰে যি পাৰ্ট বি খিনি ৰৈ গৈছে পলিটিক্স in India since independence to a part B গোটে question answer আলোচনা কৰিম ইংলিশ এণ্ড এছামিজ দুইটা মিডিয়ামৰ কাৰণে আৰু 1 মাৰ্কস আৰু 2 মাৰ্কস question বোৰৰ answer বোৰ তোমালোকক দি যাম তো ফাৰ্স্ট আমি কি কৰিম questions বোৰ পঢ়িম তাৰ পিছত আমি answer বোৰ আলোচনা কৰিম তো ফাৰ্স্ট questions হোৱা short questions হোৱা 1 নম্বৰীয়া in which year did the era of the Morcha government at the center begin কোন চনৰ পৰা কেন্দ্ৰত মৰ্চা চৰকাৰৰ যুগ আৰম্ভ হৈছিল তো মৰ্চা গভৰ্নমেন্ট এটো এটা ইম্পৰ্টেন্ট টপিক হয় তোমালোকৰ পলিটিক্যাল সায়েন্সৰ তো তোমালোকৰ এভৰি ইয়াৰ এছএছ ফাইনেল এক্সামত তোমালোকৰ মৰ্চা গভৰ্নমেন্ট নাইবা মৰ্চা চৰকাৰৰ ওপৰৰ পৰা যিকোনো প্ৰশ্ন কিন্তু আহিব 1 নম্বৰীয়া হওক নাইবা 2 নম্বৰীয়া প্ৰশ্নই হওক কোৱেশ্চন নম্বৰ বি টো হৈছে ডিউৰিং হুইচ গভৰ্নমেন্ট ওয়াজ দা মণ্ডল কমিশন ফৰ্ম কোনখন চৰকাৰৰ দিনত মণ্ডল আয়োগ গঠন হৈছিল এই গুটেকিটা প্ৰশ্ন কিন্তু ভেৰি ইম্পৰ্টেন্ট আৰু এছএছ ফাইনেলত বাৰে বাৰে ৰিপিট হৈ থকা প্ৰশ্ন হয় কোৱেশ্চন নম্বৰ সি টো সোৱা ইন হুইচ ইয়াৰ ওয়াজ দা স্টেট ৰিঅৰ্গেনাইজেশ্যন কমিশন ফৰ্মড কোন চনত ৰাজ্য পুনৰ্গঠন আয়োগ গঠন কৰা হৈছিল এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ ডি টো সোৱা ৰাইট দা ফুল ফৰ্ম অফ নেফা NEFA নেফাৰ সম্পূৰ্ণ ৰূপটো লিখা Question number E2 হৈছে who started the total revolution সৰ্বাত্মক বিপ্লৱ কোনে আৰম্ভ কৰিছিল তো এই গুটেকিটা প্ৰশ্ন কিন্তু তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট হয় আৰু তোমালোকৰ যিসকলৰ এতিয়ালৈ হাফ ইয়াৰলি এক্সাম হোৱা নাই তেওঁলোকক কিন্তু এই কুৱেশ্চন পেপাৰখনে কিন্তু বহুখিনি সহায় কৰিব এতিয়া আমি এনসাৰবোৰ আলোচনা কৰিম তোমালোকে চোৱা ফাৰ্স্ট কুৱেশ্চনটো আছিল in which year did the era of the Morcha government at the center begin কোন চনৰ পৰা কেন্দ্ৰত মৰ্চা চৰকাৰৰ যুগ আৰম্ভ হৈছিল ইয়াৰ এনসাৰটো হৈছে the era of the Morcha government at the center began in 1972 মনত ৰাখিবা কোন ইয়াৰৰ পৰা মৰ্চা গভৰ্নমেন্ট চেন্টাৰত আহিছিল মানে সৰকাৰ গঠন কৰিছিল তো ইয়াৰ এনসাৰটো হৈছে 1977 ওকে ক্লিয়াৰ 1977 নেক্সট কোৱেশ্চনটো আছিল ডিউৰিং হুইচ গভৰ্নমেন্ট ওয়াজ দা মণ্ডল কমিশন ফৰ্ম কোনটো গভৰ্নমেন্টৰ টাইমত মণ্ডল কমিশনটো ফৰ্ম হৈছিল তো সেম কোৱেশ্চন অসমীয়াটো কোনখন চৰকাৰৰ দিনত মণ্ডল আয়োগ গঠন কৰা হৈছিল ইয়াৰ এনসাৰটো হৈছে দা মণ্ডল কমিশন ওয়াজ ফৰ্মড ইন 1979 ওকে তোমালোকে ইয়াৰ্সটো মনত ৰাখিবা 1979ত কিন্তু এই মণ্ডল আয়োগটো কি কৰা হৈছিল ফৰ্ম কৰা হৈছিল ডিউৰিং দা জনতা পাৰ্টি গভৰ্নমেন্ট লিড বাই প্ৰাইম মিনিষ্টাৰ মোৰাৰজী দেশাই তো মনত ৰাখিবা কোন আছিল পাৰ্টিটোৰ নাম আছিল জনতা পাৰ্টি গভৰ্নমেন্ট আছিল আৰু কোনে লিড কৰিছিল প্ৰাইম মিনিষ্টাৰ কোন আছিল মোৰাৰজী দেশাই ওকে অসমীয়াৰ কাৰণে মণ্ডল আয়োগ 1979 চনত আৰু কি জনতা পাৰ্টি চৰকাৰৰ সময়ত কি কৰা হৈছিল এই মণ্ডল কমিশনটো মণ্ডল আয়োগখন কি কৰা হৈছিল গঠন কৰা হৈছিল আৰু সেই সময়ৰ প্ৰধানমন্ত্ৰী কোন আছিল মোৰাৰজী দেশাই নেতৃত্বত গঠিত হৈছিল ওকে ক্লিয়াৰ এখিনি অলপ কোৱেশ্চন খিনি অকমান আনসাৰ খিনি অকমান ভুল হৈ আছে সো তোমালোকে চাই লবা নেক্সট কোৱেশ্চন নম্বৰ সি টো সোৱা ইন হুইচ ইয়াৰ ওয়াজ দা ষ্টেট ৰিঅৰ্গেনাইজেশ্যন কমিশন ফৰ্ম ইন হুইচ ইয়াৰ কোন ইয়াৰত আমাক ইয়াৰটো খুদিছে কোন ইয়াৰক যোনটো ষ্টেট ৰিঅৰ্গেনাইজেশ্যন কমিশন ফৰ্ম কৰা হৈছিল কোন চনত ৰাজ্য পুনৰ্গঠন আয়োগ গঠন কৰা হৈছিল ইয়াৰ এনসাৰটো হৈছে the state reorganization commission was formed in the year 1953 ৰাজ্য পুনৰ্গঠন আয়োগ 1953 চনত গঠন কৰা হৈছিল ওকে নেক্সট Question number D2 আছিল write the full form of NEFA তো এই যিমানবোৰ ফুল ফৰ্ম আছে ইয়াৰ আগৰ পাৰ্ট 1 ভিডিওটো আমি কেটামান ফুল ফৰ্ম পাইছিলো তো গুটেকিটা ফুল ফৰ্ম কিন্তু অলৰেডি আমি হাফ ইয়াৰলিৰ কমন কুৱেশ্চন এনসাৰৰ সিৰিজত অলৰেডি আমি আলোচনা কৰি থৈ দিছো তো তোমালোকে সেইকিটা ভিডিও যদি চোৱা নাই তোমালোকে চাই লবা তো নেফাৰ সম্পূৰ্ণ ৰূপটো লিখা তো ইয়াৰ এনসাৰটো হৈছে the full form of NEFA is North East Frontier Agency তো ক্লিয়াৰ তোমালোকে মনত ৰাখিবা নেফাৰ ফুল ফৰ্মটো হৈছে North East Frontier Agency এছামিছটো তোমালোকে ডাইৰেক্ট ইংলিছৰ ফুল ফৰ্মটো লিখিব পাৰা নাইবা তোমালোকে অসমীয়াটো লিখিব পাৰা নেফাৰ সম্পূৰ্ণ ৰূপ হৈছে উত্তৰ পূব সীমান্ত
অভিযান ওকে নেক্সট কুৱেশ্যনটো আছিল হু ষ্টাৰ্ট দ্য টোটেল ৰিভলিউশ্যন এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন সৰ্বাত্মক বিপ্লৱ কোনে আৰম্ভ কৰিছিল ইয়াৰ এনচাৰটো হৈছে দ্য টোটেল ৰিভলিউশ্যন ৱাজ ষ্টাৰ্টেড বাই জয়প্ৰকাশ নাৰায়ণ যাক আমি জে.পি. নাৰায়ণ বুলিও কোৱা হয় ওকে তো সৰ্বাত্মক বিপ্লৱ জয়প্ৰকাশ নাৰায়ণে আৰম্ভ কৰিছিল মনত ৰাখিবা তেওঁৰ নামটো জয়প্ৰকাশ নাৰায়ণ নাইবা জে.পি. নাৰায়ণ বুলিও তেওঁক শ্বৰ্টত কোৱা হয় নেক্সট ওকে এইখিনিলৈ আছিল আমাৰ 1 মাৰ্কছৰ কুৱেশ্যনছবোৰ তো ইয়াৰ এনচাৰবোৰো তোমালোকক আলোচনা কৰি দিলোঁ এতিয়া আমি 2 মাৰ্কছ কুৱেশ্যনছবোৰ আলোচনা কৰিম তো ফাৰ্ষ্ট কুৱেশ্যনবোৰ আমি আগে পঢ়িলো তাৰপিছত আমি এনচাৰবোৰ আলোচনা কৰিম তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ৰাইট ডাউন টু কনচিকুৱেঞ্চেছ অফ দ্য 1977 লোকসভা ইলেকশ্যন 1977 চনত লোকসভা নিৰ্বাচনৰ দুটা পৰিণতি লিখা তো 1977 যোনটো ইলেকশ্যন হৈছিল এইটো এটা আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ এটা ইম্পৰ্টেণ্ট ইলেকশ্যন আছিল বিকজ সেই ইলেকশ্যনটোত এনেকুৱা কিবা এটা হৈছিল যাৰ কাৰণে সেই ইলেকশ্যনটো এতিয়াও আমি মনত ৰাখোঁ তো কি হৈছিল ইয়াৰ এনচাৰটোত আমি আলোচনা কৰিম নেক্সট কুৱেশ্যনটো আছিল ৰাইট ডাউন টু ৰিজনছ ফৰ দ্য এমাৰ্জেঞ্চি অফ কমিউনেলিজম ইন ইণ্ডিয়া ভাৰতত সাম্প্ৰদায়িকতা উদ্ভৱৰ দুটা কাৰণ লিখা এই কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যন নম্বৰ চি টো হৈছে when was the ভাৰতীয় জনতা সংঘ ফৰ্ম ভাৰতীয় জনতা সংঘ কেতিয়া গঠন হৈছিল নেক্সট who was the founding president of the ভাৰতীয় জনতা সংঘ এই কুৱেশ্যনটো আগৰ বছৰত ৰিপিট হৈছিল আৰু এই ভাৰতীয় জনসংঘৰ ফাউণ্ডিং প্ৰেচিডেণ্ট কোন আছিল ওকে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল নেক্সট কুৱেশ্যন ডি টো আছিল ৰাইট দ্য নেম অফ চিম্বল অফ এনি টু নেশ্যনেল পলিটিকেল পাৰ্টি অফ ইণ্ডিয়া ওকে মনত ৰাখিবা আমাক কি লিখিব দিছে নেশ্যনেল পলিটিকেল পাৰ্টি অফ ইণ্ডিয়াৰ চিম্বল এণ্ড নেম লিখিব দিছে একেবাৰে সহজ আৰু ভেৰি ইজি হয় আৰু এই প্ৰশ্নটো কিন্তু আগৰ বছৰত 2-3 বাৰমান ৰিপিট হৈছে ভাৰতৰ যিকোনো দুটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নাম আৰু প্ৰতীক লিখা নেক্সট লাষ্ট কুৱেশ্যনটো হৈছে সেইটো হৈছে ই নম্বৰ কুৱেশ্যনটো ৰাইট ডাউন এনি টু কজেছ অফ কনফ্লিক্ট বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ যিকোনো দুটা কাৰণ লিখা ওকে তো এইকেইটা আছিল 2 নম্বৰীয়া কুৱেশ্যনছ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ তোমালোকৰ যিসকল এতিয়ালৈ এক্সাম হোৱা নাই তো তেওঁলোকৰ এইখিনি কুৱেশ্যন কিন্তু বহুত হেল্প কৰিব এতিয়া আমি এনচাৰবোৰ আলোচনা কৰোঁ তো ফাৰ্ষ্ট কুৱেশ্যনটো আছিল ৰাইট ডাউন টু কনচিকুৱেঞ্চেছ অফ দ্য 1977 লোকসভা ইলেকশ্যন 1977 চনৰ লোকসভা নিৰ্বাচনৰ দুটা পৰিণতি লিখা ইয়াৰ এনচাৰটো হৈছে দ্য জনতা পাৰ্টি কামছ পাৱাৰ তো মনত ৰাখিবা আৰু এই ইলেকশ্যনতে জনতা পাৰ্টি ক'ত আহিছিল পাৱাৰত আহিছিল এণ্ডিং দ্য ৰুল অফ দ্য কংগ্ৰেছ পাৰ্টি ফৰ দ্য ফাৰ্ষ্ট টাইম আৰু ফৰ দ্য ফাৰ্ষ্ট টাইম কংগ্ৰেছ পাৰ্টিৰ যি ৰুল আছিল সেই ৰুলটো কি হৈছিল এণ্ড হৈছিল ওকে অসমীয়াৰ কাৰণে প্ৰথমবাৰৰ বাবে কংগ্ৰেছ দলৰ শাসন শেষ হৈ জনতা দলৰ সমতা লাভ কৰে নেক্সট কুৱেশ্যন নম্বৰ 2 টো আছিল মোৰাৰজী দেশাই বিকাম দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া আৰু মোৰাৰজী দেশাই কি হৈছিল ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল ক্লিয়াৰ ইজি আছে প্ৰশ্নটো জাষ্ট দুটা ৱৰ্ডে মনত ৰাখিব লাগে কুৱেশ্যন নম্বৰ বি ৰাইট ডাউন টু ৰিজনছ ফৰ দ্য এমাৰ্জেঞ্চ অফ কমিউনেলিজম ইন ইণ্ডিয়া ভাৰতত সাম্প্ৰদায়িকতা উদ্ভৱৰ দুটা কাৰণ লিখা এই কুৱেশ্যনটো তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ এনচাৰটো চোৱা number 1 হৈছে religious difference between different communities and number 2 political leaders sometimes use religion to gain vote and power তো অসমীয়াত ক'বলৈ গ'লে number 1 টো হৈছে ভিন ভিন সম্প্ৰদায়ৰ মাজত থকা ধৰ্মীয় পাৰ্থক্য যেহেতু বহুত কেইটা ধৰ্মৰ ৰিলিজন থাকে আৰু তেওঁলোকৰ কি ৰিলিজনৰ মাজত পাৰ্থক্য আছে আৰু নেক্সট হয় 2 নম্বৰ পইণ্টটো হৈছে ৰাজনৈতিক নেতাসকলে বহু সময়ে ভোট লাভৰ বাবে ধৰ্ম ব্যৱহাৰ কৰে ওকে এই দুটা আছিল ৰিজনছ Next question, C number question to asil. When was the Bharatiya Janata Sangha formed? Bharatiya Janata Sangha ketia gothon hoisil? Who was the founding president of the Bharatiya Janata Sangha? Sorry, Janata nohoy, Jana Sangha. Bharatiya Jana Sanghar প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? তো ইয়াৰ answer to soa. The Bharatiya Jana Sangha was formed in 1951. মনত ৰাখিবা year to 1900 ভাৰতীয় জনসংঘ 1951 চনত গঠন কৰা হৈছিল and তাৰ পিছত আমাক কি খুদিছিল who was the founding president ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল ইয়াৰ এনসাৰটো হৈছে the founding president of Bharatiya Jana Sangha was Shyam Prasad Mukherjee নামটো মনত ৰাখিবা তেও Shyam Prasad Mukherjee অসমীয়াত Shyam Prasad Mukherjee okay
নেক্সট কুৱেশ্যন নম্বৰ D টো আছিল ৰাইট দ্য নেম অফ চিম্বল অফ এনি টু নেশ্যনেল পলিটিকেল পাৰ্টিজ অফ ইণ্ডিয়া ভাৰতৰ যিকোনো দুটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নাম আৰু প্ৰতীক লিখা তো একেবাৰে সহজ নম্বৰ 1 ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ যাক শৰ্টত INCU বুলি কোৱা হয় আৰু চিম্বল কি হেণ্ড হাতৰ হয় ওকে নেক্সট নম্বৰ 2 ভাৰতীয় জনতা পাৰ্টি যাক শৰ্টত BJP বুলি কোৱা হয় আৰু চিম্বল হৈছে লোটাছ ওকে অসমীয়াত ক'বলৈ গ'লে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ প্ৰতীক হৈছে হাত আৰু ভাৰতীয় জনতা পাৰ্টি প্ৰতীক হৈছে পদম ফুল ক্লিয়াৰ নেক্সট কুৱেশ্যন লাগবহ কুৱেশ্যন নম্বৰ ই টু চোৱা ৰাইট ডাউন এনি টু কজেছ অফ কনফ্লিক্ট বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান তো মেইন ইম্পৰ্টেণ্ট তোমালোকৰ এই পাৰ্ট বিৰ পৰা কিন্তু ইণ্ডিয়া এণ্ড পাকিস্তানৰ কনফ্লিক্ট ওকে কনফ্লিক্টৰ ওপৰত কিন্তু কুৱেশ্যন তোমালোকৰ আহিবই এভৰি ইয়াৰ ওকে অসমীয়া চাই লোৱা ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ যিকোনো দুটা কাৰণ লিখা দুটা কাৰণ তোমালোকৰ এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থাকে সো এই প্ৰশ্নটো তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট হয় ওকে তো ইয়াৰ এনসাৰটো চোৱা নম্বৰ 1 কনফ্লিক্ট কি হয় ৰিজনস কি মেইন ৰিজনস কি হয় কাশ্মীৰ ডিসপিউট বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান এণ্ড নম্বৰ 2 হৈছে ক্ৰছ বৰ্ডাৰ টেৰৰিজম এণ্ড কন্টিনিউয়াস attacks from Pakistan তো ইয়াৰ এনসাৰটো হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত থকা কাশ্মীৰৰ সমস্যা yes এটো এটা মেইন প্ৰবলেম হয় ইণ্ডিয়া এণ্ড পাকিস্তানৰ কনফ্লিক্টৰ কাশ্মীৰ প্ৰবলেম এণ্ড নম্বৰ 2 পাকিস্তানৰ পৰা হোৱা সীমান্ত পাৰৰ সন্ত্ৰাসবাদ আৰু আক্ৰমণ তো আমি ৰিসেন্টলি শুনিয়ে থাকো যে পাকিস্তানৰ পৰা ইণ্ডিয়াত কি হৈ থাকে সন্ত্ৰাসবাদৰ বিভিন্ন আক্ৰমণ হৈ থাকে তো তাৰ কাৰণে কি হয় ইণ্ডিয়া এণ্ড পাকিস্তানৰ মাজত মেজৰ কজেছ হয় কনফ্লিক্টৰ ওকে নেক্সট কুৱেশ্যন লাগবাহু ওকে এইখিনিলৈ আছিল আমাৰ 2 মাৰ্কছৰ কুৱেশ্যনছবোৰ আশা কৰোঁ তোমালোকে গোটেইখিনি বুজি পাইছা এতিয়া আমি নেক্সট দীঘলীয়া প্ৰশ্নবোৰলৈ আগবাঢ়ো তো কুৱেশ্যন নম্বৰ 3 টো চোৱা 3.1 হৈছে এ ব্ৰিফ এক্সপ্লেনেশ্যন of the two nation theory তো আৰু এটা ইম্পৰ্টেন্ট প্ৰশ্ন হৈছে two nation theory ইয়াৰ পৰা কিন্তু 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া কোৱেশ্চন বহুত অহা দেখা যায় দ্বি জাতি তত্ত্ব সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা নেক্সট কুৱেশ্চন নম্বৰ B টো হৈছে ৰাইট ডাউন দ্য মেইন objectives of the national policy on women empowerment 2001 ৰ মহিলা সবলীকৰণ ৰাষ্ট্ৰীয় নীতিৰ প্ৰধান উদ্দেশ্যসমূহ লিখা এই প্ৰশ্নটো তোমালোকৰ কাৰণে কিন্তু ভেৰি ভেৰি ইম্পৰ্টেন্ট নেক্সট কুৱেশ্চন নম্বৰ C টো হৈছে ব্ৰিফলি ডিসকাস ডিফেকশন ইন দ্য পাৰ্টি সিস্টেম অফ ইণ্ডিয়া ভাৰতীয় দলীয় ব্যৱস্থাত দল ত্যাগৰ বিষয়ে চমুকৈ আলোচনা কৰা এগিৰা আছিল 3 নম্বৰীয়া 3 মাৰ্কছ কুৱেশ্যনছ এতিয়া নেক্সট আমাৰ দীঘলীয়া প্ৰশ্ন ফাৰ্স্ট কুৱেশ্যনটো হৈছে ডিসকাস দ্য কাশ্মীৰ ইস্যু ইন ডিটেইলছ সোয়া কাশ্মীৰৰ সমস্যা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা তো কাশ্মীৰৰ যেটো ইস্যু আছে এই ইস্যুটোৰ ওপৰত কিন্তু তোমালোকৰ এবাৰ প্ৰশ্ন আহিবই তোমালোকে গম পালা ৰিসেন্টলি আমাৰ যি পেহেলগাম এটেক হল তো অলপ মানে মিডিয়াটো চলিছিল ন কাশ্মীৰৰ কথা সো এবাৰ এক্সামত তোমালোকৰ কিন্তু কাশ্মীৰ ইস্যুৰ ওপৰত কোৱেশ্চনছ আহিব নেক্সট কুৱেশ্চন নম্বৰ B টো সোয়া ডিসকাস ৰিজিয়নাল মুভমেন্ট ইন নৰ্থ ইষ্ট ইণ্ডিয়া হোৱাট আৰ দ্য ৰিজনছ ফৰ দ্য birth of such movement in this region উত্তৰ পূব ভাৰতত আঞ্চলিক আন্দোলনৰ আলোচনা কৰা এই আন্দোলনটো এনে আন্দোলনৰ জন্ম হোৱা কাৰণসমূহ কি ওকে এনে আন্দোলনৰ জন্ম হোৱা কাৰণসমূহ কি তো এই কোৱেশ্চনটো তোমালোকৰ কাৰণে কিন্তু ভেৰি ভেৰি ইম্পৰ্টেন্ট নেক্সট কুৱেশ্চন নম্বৰ C টো সব ব্ৰিফলি ডিসকাস ইণ্ডিয়াছ নিউক্লিয়াৰ পলিসি ভাৰতৰ পাৰমাণৱিক নীতিৰ বিষয়ে চমুকৈ লিখা এই প্ৰশ্নটো এই কোৱেশ্চনটো আগৰ বছৰত বহুবাৰ ৰিপিট হৈছে তো তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট ওকে তো এইখিনিলৈ আছিল আমাৰ পলিটিক্যাল সায়েন্সৰ লখিমপুৰ ডিস্ট্ৰিক্টৰ পলিটিক্যাল সায়েন্সৰ কোৱেশ্চন পেপাৰটো আমি পাৰ্ট A আৰু পাৰ্ট B দুইটাৰে গুটে কুইজ 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া কোৱেশ্চনছ আনসাৰবোৰ আলোচনা কৰিলো তো আশা কৰো তোমালোকৰ ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগিছে তেতিয়া হলে লাইক এটা কৰি দিবা কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই